অসম জমিয়তৰ প্ৰাক্তন উপসভাপতি আমানতুদ্দিন আহমেদৰ মৃত্যু। অসম জমিয়তৰ প্ৰাক্তন উপসভাপতি, অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী আলহাজ আমানতুদ্দিন আহমেদৰ আজি পুৱা 10:30 গুৱাহাটীৰ বাসভৱনত মৃত্যু হয়। শিৱসাগৰ যমুনা ৰোড নিউ কলনীৰ বাসিন্দা আহমেদ 2011 চনত AIUDFৰ প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 2010 চনৰ পৰা 2016 চনৰ সময়ছোৱাত তেওঁ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ সমিতিৰ সভাপতি আছিল। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা শিৱসাগৰ বাসভৱনলৈ অনাৰ পাছতেই বহু গুণমুগ্ধৰ সমাগম হয়। পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি গ'ল আহমেদে। বিভিন্ন সামাজিক সাংগঠনিক প্ৰতিষ্ঠান আৰু স্থানীয় ৰাইজে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল SM লাইভ। শিৱসাগৰৰ এগৰাকী বিশিষ্ট নাগৰিক, এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি আৰু তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ প্ৰাক্তন উপসভাপতি তথা অসম জমিয়তৰ উপসভাপতি দায়িত্বত আছিল আমানতুদ্দিন আহমেদ ওৰফে কামৰান। তেখেতক কামৰান নামেৰে সকলোৱে জানিছিল। তেখেত এগৰাকী পৰিবহণ নিগমৰ এগৰাকী ৰিচাৰ্চ অফিচাৰ আছিল। তেখেতে 77 বছৰ বয়সত তেখেতে আজি ইহলীলা সম্বৰণ কৰিলে আৰু তেখেতৰ মৃত্যুত আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু তেখেতে শিৱসাগৰ ৰাইজে জানে যে সমাজ আৰু জাতিৰ কাৰণে তেখেতে আজীৱন নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল আৰু 2011 চনত তেখেত AIUDF দলৰ পৰা শিৱসাগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইগৰাকী ব্যক্তিৰ মৃত্যু শিৱসাগৰৰ সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি।